So hello guys and welcome to Peer Learning. আজি মই ইংলিছৰ আৰু এটা চেপ্টাৰ ষ্টাৰ্ট কৰিব দিছোঁ তোমালোকৰ এক্সপ্লেনেশ্যনটো চামাৰীটো আমি চেপ্টাৰটো এনজয় কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে আৰু বহুত ধুনীয়া ষ্টৰী এটা সৰু ষ্টৰী কিন্তু ভাল লাগিলে ষ্টৰীটো হ'ল চ' আমি আজি ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ যিটো আ কুৱেশ্যন অফ ট্ৰাষ্ট নামৰ চেপ্টাৰ আছে বা ষ্টৰী আছে শ্বৰ্ট ষ্টৰী সেইটো আমি ডিছকাছ কৰিম ঠিক আছে চ' ষ্টাৰ্ট কৰোঁ ঠিক আছে A Question of Trust writer হৈছে Victor Canning তো এটা Victor Canning কোন হয় Victor Canning was a British writer who was very popular in England during the time of 1950s 60s and 70s এই 30 years মান পপুলাৰ আছিল কিন্তু তেওঁ মানে কি হ'ল বৰ সেক্লুজ হৈ থাকে সেক্লুজ মানে কি জানানে বেছি ওলাই নুফুৰে যেনেকৈ ইণ্টাৰভিউ দিবলৈ নাহে কিবা নাহে সেইকাৰণে মানুহে খুব বৰ এটা চিনি নাপালে তেওঁ ঢুকাই যোৱাৰ পিছতহে তেওঁ ৱৰ্কবোৰ অলপ পপুলাৰ হ'বলৈ ধৰিলে ঠিক আছে তো তেওঁৰ লিখা এটা ষ্টৰী কুৱেশ্যন অফ ট্ৰাষ্ট সেইটো আমি ষ্টাৰ্ট কৰিম চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগত আমি মই সৰু কথা এটা কৈ লওঁ সৰু ষ্টৰী বেলেগ এটা এইটোৰ লগত ৰিলেটেড নহয় ঠিক আছে মই বেলেগ এটা ষ্টৰী কৈ লওঁ আৰু সেইটো ষ্টৰী আধাতে এৰিম এইটো যেতিয়া শেষ হ'ব সেই ষ্টৰীটো আকৌ এণ্ডিং কৰিম ঠিক আছে তাৰপিছত আহিম চ' কিছুমানে শুনিছা চাগে ষ্টৰীটো there was once a frog and a scorpion frog চিনি পোৱা হয় না আৰু স্কৰপিয়ন চিনি পোৱা স্কৰপিয়ন আমি অসমীয়াত ৱৰ্ডটো আছেনে নাই মই নাজানো হিন্দীত বিচ্ছু বুলি কয় জানা সেইটো ষ্টিং কৰিলে বহুত ডেঞ্জাৰাছ ষ্টিং হয় মানুহ মৰি যায় বা যাকে ষ্টান কৰক মৰি যাব পাৰে হয় না চ' there was once a frog and a scorpion ফ্ৰগটো এখন এদিন নদীৰ পাৰত ৰখি আছিল স্কৰপিয়নটোৱে ফ্ৰগটোক ক'লে মোক নৈখন পাৰ কৰাই দে তোৰ পিঠিত ঠিক আছে তো ফ্ৰগটোৱে ভয় খালে ইটো বোলে এইটো ষ্টিং কৰিলেতো লগে লগে মৰিয়ে থাকিব তই যদি মোক ষ্টিং কৰি দিয় কি হ'ব তই মোক যদি মোক কামুৰি দিয় বা খুটি দিয় মোৰ কি হ'ব ফ্ৰগটো এটা খুটিলে তো স্কৰপিয়নটো ক'লে মই যদি তোক খুটি দিওঁ নদীৰ মাজত ময়ো মৰি যামচোন তেতিয়াহ'লে মই তোক খুটিম কেলে মই পাৰহে হ'ব লাগে নদীখনলৈ হয় নাই তো মই এনেও নুখুটো ব'ল বোলে চ' তাহাঁতি নদীত তেনেকৈ ফ্ৰগটোৱে তাৰ ফ্ৰগটোৰ পিঠিত উঠি স্কৰপিয়নটো গৈ আছে ঠিক আছে তাৰপিছত কি হ'ল কোন পালেগৈ ইপাৰে মই লাষ্টত জনাম ঠিক আছে চ' আমি এতিয়া ষ্টৰীটো ষ্টাৰ্ট কৰোঁ আ কুৱেশ্যন অফ ট্ৰাষ্ট ঠিক আছে চ' ষ্টাৰ্ট কৰিছোঁ এভৰিৱান থট ডেট হৰেছ ডেনবি ৱাজ এ গুড অনেষ্ট চিটিজেন হি ৱাজ এবাউট 50 years old unmarried and he lived with a housekeeper who worried over his health in fact he was usually very well and happy except for the attacks of hay fever in summer. He made logs and was successful at his business to have 2 helpers. Yes, Horace Denby was a good and respectable but not completely honest. So first stanza to ইয়াত শেষ হৈছে ফাৰ্ষ্ট ষ্টেঞ্জাটোত আমাক হৰেছ ডেনবি যিটো প্ৰিন্সিপাল কেৰেক্টাৰ ইয়াৰ বা প্ৰটাগনিষ্ট বুলি বা যিয়ে কওঁ ঠিক আছে তেওঁৰ বা সেই কেৰেক্টাৰটোৰ এটা ধুনীয়া ডেছক্ৰিপশ্যন দি দিয়া হ'ল ঠিক আছে তেওঁ কোন হয় তেওঁ কি কাম কৰে তেওঁ প্ৰকৃততে কি হয় আচলতে ঠিক আছে সেই গোটেই আইডিয়াটো আমি ফাৰ্ষ্ট ষ্টেঞ্জাটোৰ পৰা গম পাই যাওঁ আমি ইয়াৰ পৰা গম পালোঁ যে এজন ভাল মানুহ অনেষ্ট চিটিজেন হয় বুলি কৈছে প্ৰথম লাইনতে ঠিক আছে তেওঁৰ বয়সটো আমি গম পালোঁ এবাউট 50 years of age বা 50 ওচৰ পাজৰ বুলি কৈছে আৰু হি লিভড উইথ এ হাউচকিপাৰ হু ৱৰিড অভাৰ হিজ হেল্থ তেওঁ নিজৰ হাউচকিপাৰ মানে ঘৰটো চোৱা চিতা কৰা মানুহ এজন বা মানুহ এজনী এতিয়ালৈকে আমি গম নাপাওঁ মেল নে ফিমেল হাউচকিপাৰ বুলি কৈছে হয় নে হু ৱৰিড অভাৰ হিজ হেল্থ ঠিক আছে in fact he was usually very happy and except for the attacks of hay fever in summer আৰু হৰেছ ডেনবি was a happy man normally বহুত happy থাকে cheerful হৈ থাকে কিন্তু সামাৰত তেখেতৰ কি হয় প্ৰতিটো সামাৰত অলমোষ্ট ৰেগুলাৰলি ফিভাৰ হ'বলৈ ধৰে জ্বৰ হ'বলৈ সেই ফিভাৰ হ'বলৈ ধৰে ঠিক আছে বাকী গোটেই ছিজনকেইটাত তেওঁ হেপিয়ে থাকে he made logs তেওঁ কি কাম কৰে he was a locksmith লক এণ্ড কি বনায় এণ্ড was successful enough at his business to have 2 helpers আৰু তেওঁ নিজৰ বিজনেছত ছাকচেছফুল আছিল কেনেকৈ গম পাওঁ যে তেওঁ হেল্প কৰিবলৈ 2জন হেল্পাৰো ৰাখি থৈছিল তেওঁৰ আণ্ডাৰত কাম কৰিবলৈ আৰু 2জন মানুহ আছিল তো তাৰ পৰা আমি গম পাওঁ যে অকণমান ভালেই হ'ব চাগে হয় না ফাইনেন্সিয়েলি য়েছ
হৰেছ ডেনবি was good and respectable. তেওঁ মানুহে ৰেছপেক্ট কৰিছিল, তেওঁ ভাল মানুহ আছিল বুলি কৈছে, বাট নট কমপ্লিটলি অনেষ্ট। লাষ্টত এটা টুইষ্ট দি দিলে যে তেওঁ অনেষ্ট নাছিল বৰ এটা, ঠিক আছে। এতিয়া কিহৰ কাৰণে ডিছঅনেষ্ট আছিল বা কি আছিল তেওঁৰ মনত, সেইটো আমি লাহে লাহে গম পাম। চ' নেক্সট ষ্টেঞ্জাটো লাগিছোঁ। 15 years ago, Horace had served his first and only sentence in a prison library. He loved rare, expensive books, so he robbed a safe every year. Wow. Each year, he planned carefully just what he would do, stole enough to last for 12 months, and secretly bought the books he loved through an agent. ঠিক আছে, তো তেওঁ কিয় ডিছঅনেষ্ট আমি ছেকেণ্ড ষ্টেঞ্জাৰৰ পৰা গম পাই গ'লোঁ। তেখেত এজন আছিল মনে মনে এজন থিফ, তেওঁ এজন চোৰ আছিল, কিন্তু বাকীবোৰ চোৰৰ নিচিনা য'ত যেতিয়াই মন গ'ল তেতিয়াই ঘৰত সোমাই পেলাই কিবা কিবি চুৰ কৰা নাছিল। তেওঁ এটা তেওঁৰ পাষ্ট হিষ্ট্ৰীৰ কথা ক'লে যে 15 বছৰ আগতে হি হেড চাৰ্ভ দিছ ফাৰ্ষ্ট এণ্ড অনলি চেণ্টেঞ্চ। এবাৰ তেওঁ জেললৈ যাবলগীয়া হৈছিল। এতিয়া কিয় যাবলগীয়া হৈছিল বা কি কৰিছিল আমি নাজানো, সেইটো এতিয়া বৰ্তমানলৈকে কোৱা নাই। 15 বছৰ আগতে তেওঁ জেললৈ গৈছিল, আৰু জেলত যিখিনি সময় আছিল তাত প্ৰিজনত লাইব্ৰেৰী থাকে আমি জানো, হয়নে? লাইব্ৰেৰীত আছিল বুলি কৈছে। মেবি লাইব্ৰেৰীয়ান আছিল চাগে, বুকছখিনি চম্ভালিছিল বা চাফা তাফা কৰি থাকিছিল, ঠিক আছে। আৰু সেই লাইব্ৰেৰীত থকা টাইমতে তেওঁৰ বুকছ বা কিতাপৰ প্ৰতি এটা মৰম সোমাই গ'ল মানে কি, কিতাপ পঢ়ি ভাল পাবলৈ ধৰিলে। আৰু যি কিতাপ নহয়, অলপ ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ কিতাপবোৰ, দামী কিতাপবোৰ, যোনবোৰ সহজতে মাৰ্কেটত নাপায়, ক'ৰবাত এজেণ্টৰ হতুৱা কাৰোবাৰ পৰা আনিব লাগে বা অৰ্ডাৰ কৰি মঙাব লাগে বেলেগ কাণ্ট্ৰিৰ পৰা, বা বেলেগ ধৰণে আনিব লাগে। নৰ্মেল কিতাপ, বুক ষ্ট'ৰত পোৱা কিতাপ নহয়, যিবোৰ এক্সপেঞ্চিভ আৰু ৰেয়াৰ কিতাপ, ঠিক আছে, সেইবিলাকৰ প্ৰতি তেওঁৰ এটা মৰম সোমাই গ'ল। আৰু প্ৰিজন লাইব্ৰেৰীত তেনেকুৱা কিতাপ আছিল মেবি, হয় নাই? আৰু সেই তেনেকুৱা 4-5খন কিতাপ পঢ়াৰ পিছত, বা কেইখন পঢ়িলে আমিতো নাজানো, কেইখনমান কিতাপ পঢ়াৰ পিছত তেওঁ সেই মৰমটো এৰি দিব পৰা নাই এতিয়া। চ' সেইকাৰণে কি কৰিলে, তেওঁ প্ৰতি বছৰে কি কৰে বুলি কৈছে, চ' হি ৰবড এ ছেফ every year. Each year he planned carefully just what he would do, stole enough to last for 12 months. আৰু তেওঁ প্ৰতি বছৰে জাষ্ট এবাৰ চুৰ কৰে। কি চুৰ কৰে, কেনেকৈ চুৰ কৰে? ছেফ বুজি পোৱা ন, ডেপজিট বক্সবোৰ যিবোৰ থাকে, তেওঁ যিহেতু লকস্মিথ, নিজে লক বনাইছিলে, তো ছেফটো খুলিব তেওঁ জানে, আইডিয়া আছে তেওঁ, হয়নে? তো সেইকাৰণে তেওঁ কোনোবাই ছেফত থোৱা পইচা বছৰত এদিন গৈ পেলাই কাৰোবাৰ ঘৰৰ পৰা চুৰ কৰি আনে, আৰু এনেকুৱাকৈ আনে যাতে গোটেই বছৰটো তেওঁ চলি যায় কিতাপ চিতাপ কিনিবলৈ, ঠিক আছে। আৰু তাৰপিছত গোটেই বছৰটোলৈ তেওঁ ভাল যেনেকৈ নৰ্মেল বিজনেছ কৰি থাকে তেনেকৈ থাকে, আকৌ এবছৰ পিছত আকৌ বেলেগ এটা ছেফ তেনেকৈ চুৰ কৰিবলৈ যাব। বুজি পাইছা কথাটো, হয় না? এণ্ড চিক্ৰেটলি বট দ্য বুকছ হি লভ থ্ৰু এন এজেণ্ট। আৰু তেওঁৰ এজন এজেণ্ট আছিল, সেইজন এজেণ্ট কোন আমি নাজানো এতিয়া। তেওঁৰ এজেণ্ট চিক্ৰেটলি তেওঁ পইচা দি পেলাই বাহিৰৰ পৰা বা বেলেগৰ পৰা বুকখন মঙাই আনিছিল, যোনখন বুক তেওঁক লাগে, ঠিক আছে। চ' আমি প্ৰথম দুটা ষ্টেঞ্জাৰৰ পৰা গম পালোঁ কি, যে হৰেছ ডেনবি এজন বেলেগৰ চকুত ৰেছপেক্টেবল মানুহ আছিল, তেওঁ লক স্মিথৰ কাম কৰিছিল, ঠিক আছে। কিন্তু মনে মনে তেওঁ এজন থিফ আছিল, কিন্তু তেওঁ এজন ডিছঅনেষ্ট থিফ নাছিল। ডিছঅনেষ্ট মানে কি, য'ত ত'ত যেতিয়া তেতিয়া চুৰ কৰা নাছিল, অকল পইচাৰ কাৰণে চুৰ কৰা নাছিল। তেওঁ কিতাপৰ প্ৰতি বহুত প্ৰেম এটা আছিল, ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ বুকছৰ কাৰণে। তো সেই বুকছবিলাকৰ কাৰণে তেওঁ বছৰি এবাৰ চুৰ কৰিছিল, ঠিক আছে। নেক্সট ষ্টেঞ্জাৰ। Now walking in the bright June sunshine, he felt sure that this year's robbery was going to be as successful as all the others. For 2 weeks, he had been studying the house of Shotover Greens, looking at its rooms, its electric wirings, its parks, and its gardens. This afternoon, the 2 servants who remained in the Greens while the family was in London had gone to the movies. Horace saw them go, and he felt happy in spite of a little tickle of hay fever on his nose. He came out from behind the garden wall, his tools carefully packed in a bag on his back. So, তো আমাক অলপ আগত কৈছিল যে তেওঁ ৰিচাৰ্চ কৰি লয়, একদম কেয়াৰফুলি প্লেন কৰি লয় যে কোনটো ঘৰত কোনদিনা ৰবাৰী কৰিম। তো ঠিক তেনেকৈ আগৰ বছৰবিলাকৰ নিচিনাও এইটো কি মাহ বুলি কৈছে, জুলাই মাহৰ ছানশ্বাইন এটা ৰ'দ দি আছিল, ঠিক আছে। তো তেওঁ ঘৰটোৰ ওচৰলৈ গৈছে, যোনটো ঘৰত চুৰ কৰিবলৈ যাব, আৰু ঘৰটোৰ কথা তেওঁ একদম ডিটেইলছ উলিয়াই পেলাইছে অলৰেডি, ঠিক আছে। তেওঁ গোটেই বছৰটো চুৰ কৰা নাই, তো এইবিলাক প্লেনিঙে কৰি আছিল, কোন থাকে, কেইটা মানুহ থাকে, ঘৰৰ ৱালৰ পৰা আৰম্ভ কৰি ৰুম কিমান আছে চব জানে তেওঁ ঘৰটোৰ বিষয়ে, ঠিক আছে। চ'
তো তেওঁ গম পালে যে এজন ষ্টাডিং দ্য হাউচ এট ছ'ড'ভাৰ গ্ৰেণ্ড মানে জেগাটুকুৰা নাম, ঠিক আছে। আৰু তাত ঘৰৰ মানুহখিনি নাছিল বুলি কৈছে। তেখেত গ'ল লণ্ডনলৈ গৈছিল বুলি কৈছে। আৰু ঘৰত দুজন কাম কৰা মানুহ বা ছাৰ্ভেণ্ট থাকে। আৰু আজি সেই দিনটোত সেই কাম কৰা মানুহ দুজনো বা দুজনী যিয়ে হওক, সেই ছাৰ্ভেণ্ট দুজনো কি হৈছে, মুভি চাবলৈ গৈছে, চিনেমা চাবলৈ যোৱাৰ কথা বা চিনেমা চাবলৈ গৈছে অলৰেডি। তেওঁ দেখা পাইছে, হৰেছে দেখা পালে যে ছাৰ্ভেণ্ট দুটাও চিনেমা চাবলৈ গ'ল, ঠিক আছে। তো তাৰ কাৰণে ৰাস্তা ক্লিয়াৰ হৈ গ'ল অবভিয়াছলি, হয় না। There were about 15,000 pounds worth of jewels in the Grange safe. If he sold them one by one, he expected to get at least 5,000, enough to make him happy for another year. There were 3 very interesting books coming up for sale in the autumn. Now he would get the money he wanted to buy them. So he নিজৰ মনতে প্লেন কৰি গৈ আছে যে তেওঁ সি ৰিচাৰ্চ কৰি ইমানেই গম পায় যে কথাটো তাহাঁতৰ ছেফটোত 15,000 pounds worth of jewels থাকিব বুলি। জুৱেলাৰী 15,000 pounds মানে ইংলেণ্ডৰ কাৰেঞ্চি আমি জানো, হয় না। 15,000 worth of poundsৰ জুৱেলাৰী আছে বুলি সি গম পায়। আৰু সি যদি এটাকৈ চেলো কৰে, গোটেই পইচাটো নাপায়, কাৰণ ছেকেণ্ড হেণ্ড জুৱেলাৰী বা বেলেগ মনে বিকিব লাগিব, ব্লেক মাৰ্কেটত বিকিব লাগিব। সি এটলিষ্ট 5,000 মান পাব বুলি ধৰি লৈছে। তো অৰিজিনেল প্ৰাইচটো 15,000 হয় নতুন জুৱেলাৰীখিনি, কিন্তু সি যেতিয়া মনে বিকিব ব্লেক মাৰ্কেট, তাকতো 15,000 দি নিদিয়ে কোনো, হয় না। কাৰণ চুৰি কৰা মাল মনে ক'ৰবাত বিকিব লাগিব। তো সি এক্সপেক্ট কৰিছে যে 5,000 মান পাব। আৰু 5,000 দি তাৰ গোটেই অটমত, এই নেক্সট অটমটোত, অটম মানে কি আগষ্ট ছেপ্টেম্বৰ মানত আহিব পৰা 3খনমান কিতাপ আছে। খুব সি একদম লক্ষ্য কৰি আছে, এই 3খন কিতাপ অটমত ওলাব। সেই 3খনৰ কাৰণে জুৰি যাব বুলি কৈছে। অটমৰ পৰা মনত পৰিলে মোৰ কাৰণেও এখন কিতাপ আহি আছে। এই ছেপ্টেম্বৰত JK ৰাউলিঙৰ নতুন বুকখন আহি আছে। এটা ছিৰিজ লিখি আছে, ষ্ট্ৰাইক ছিৰিজ বুলি, 5 নম্বৰ কিতাপখন আহি আছে। মই চুৰ কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ নেকি? চৰি, ইমান প্ৰাইচি নহয় মোৰ এইবিলাকতো, হয় না। ঠিক আছে। So he had seen the housekeeper hang the key to the kitchen door on a hook outside. He put on a pair of gloves, took the key and opened the door. He was always careful not to leave any fingerprints. He housekeeper to তাক চিনেমা চাবলৈ গুচি যোৱাও দেখিলে, দূৰৰ পৰা লক্ষ্য কৰি আছিল, হয় নাই। তাৰপিছত দেখা পালে যে কিটচেনৰ কিহত থৈছে বুলি কৈছে, কিটচেন ডোৰৰ ওপৰত হুক এটা আছিল। এনেকৈ দৰ্জাক আমাৰ নৰ্মেলি আমাৰ ঘৰতো থাকে, তোমালোকৰ ঘৰতো থাকিব চাগে। কোনোবা ক'ৰবালৈ গ'লে অলপ দেৰিৰ কাৰণে গৈছে বোলে, তো এনেকৈ চাবিটো থৈ যায় বাহিৰতে, ঠিক আছে, বেলেগ এজন মেম্বাৰ আহিব পৰাকৈ। তো কিটচেনৰ ডোৰৰ ওপৰতে হেং কৰি পেলাই চাবিটো থৈ যোৱা সি গম পায়, ঠিক আছে। তাৰপিছত আৰু সি গ্লভছটো পিন্ধি ল'লে। হৰেছে বৰ কেয়াৰফুল মানুহ, কাৰণ ফিংগাৰপ্ৰিণ্ট থাকি যাব পাৰে ন ক'ৰবাত। তো গ্লভছ পিন্ধিহে কাম কৰে সদায় সি, ঠিক আছে। তো গ্লভছ পিন্ধি সি সোমাব ধৰিছে। A small dog was lying in the kitchen. It stirred, made a noise and moved its tail in a friendly way. তো সৰু কুকুৰ এটা আছিল, কুকুৰটো খেলি মেলি আছিল, ঠিক আছে। হৰেশলৈ চাই পেলাই ইমান আমনি কৰা নাই, ফ্ৰেণ্ডলি ৱেত নিজৰ নেজডাল হিলাই দিছে। All right, Sherry, Horace said as he passed. All you had to do, keep dogs quiet, was to call them by their right names and show them love. তো হৰেছে অলৰেডি ৰিচাৰ্চ কৰি উলিয়াই পেলাইছে যে কুকুৰটোৰ নামো কি সি জানে, ঠিক আছে। তো কুকুৰটোৰ নাম আছিলে চেৰি। তো সি মনতে জানে যে কুকুৰবিলাকক নৰ্মেলি যদি নিজৰ নামকাৰী মতা হয়, কুকুৰটোৰ যিটো নাম থাকে সেইটো নামকাৰী মতা হয় আৰু অকণমান মৰম দেখুওৱা হয়, কুকুৰবিলাকে নভগে তেতিয়া। সি সেইটো জানে কথাটো, ঠিক আছে। চ' দ্য ছেফ ৱাজ ইন দ্য ড্ৰয়িং ৰুম behind a rather poor painting. Horace wondered for a moment whether he should collect pictures instead of books, but they took up too much room in a small house. Books are better. So he দেখা পালে সোমাই যে ছেফটো ড্ৰয়িং ৰুমত আছে, বিহাইণ্ড এ কাৰ্টেন এখনৰ পিছফালে, ঠিক আছে। আৰু তাৰ ওচৰে পাজৰে এখন পেইণ্টিং দেখা পালে, অকণ পোৱাৰ মানে কি সস্তীয়া পেইণ্টিং হ'ব চাগে। তো হৰেছে অকণমান কেতিয়াবা মনলৈ আহে যে মই বুকছৰ জেগাত পেইণ্টিং চুৰ কৰোঁ নেকি। পেইণ্টিঙো চুৰ কৰিব পাৰি মানুহৰ ঘৰত, কিছুমান মানুহৰ ঘৰতো বহুত দামী মিলিয়নছ অফ ডলাৰ্ছৰ পেইণ্টিংছ থাকে, হয় নাই, অকশ্যনত কিনা তেনেকুৱা কিবা কিবি, ঠিক আছে। চ' সি তেতিয়া ভাবিলে যে মই পেইণ্টিং কালেক্ট কৰোঁ নেকি। কিন্তু সি গম পালে যে পেইণ্টিংবিলাক বহুত ডাঙৰ থাকে, ঘৰত যাৰ জেগাই নহ'ব বা লুকুৱাবলৈ দিগদাৰ হ'ব। তো বুকছ আৰ বেটাৰ, বুকছখিনি সৰু ক'ৰবাত য'ত ত'ত সোমোৱাই থ'ব পাৰি, হয় নাই, ঠিক আছে। There was a great bowl of flowers on the table. When Horace felt his nose tickle, he gave a light little sneeze and then put down his bag. He carefully arranged his tools. He had 4 hours before the servants returned. So, টেবুলখনতে ফুলৰ কি বুলি কয়, বুকে নহয়, কি বুলি কয়, ফুলদানি আছিল।
আৰু ফুলটোৱে তাক তেওঁক ইৰিটেট কৰিলে, ইৰিটেট কৰা মানে কি স্মেলটো ভাল লগা নাছিল, তো সি সৰুকৈ স্নিজ এটা মাৰিলে, হাঁচিয়াই দিলে, ঠিক আছে। আৰু লাহে লাহে তাৰ যিখিনি টুলছ আনিছে, চেফটো খুলিবলৈতো কিবা কিবি লাগিব ন, তো সেইবিলাক টুলছবোৰ লাহে লাহে উলিয়াব ধৰিলে, আৰু ইমনতে জানে যে এতিয়াও 4 ঘণ্টামান আছে, গোটেই ঘৰটো তাৰ আণ্ডাৰতে আছে, কোনো নাহে 4 ঘণ্টালৈকে। The safe was not going to be hard to open. After all, he had lived with locks and safes all his life. The burglar alarm was poorly built. He went into the hall to cut its wire. He came back and sneezed loudly as the smell of the flowers came to him again. So, he গম পালে যে চেফটো ইমান টাইম নালাগিব, কাৰণ সি গোটেই জীৱনটো চেফৰ লগতে খেলি থকা নিচিনা হৈছে আচলতে, কাৰণ কামো সেই তেনেকুৱা ধৰণে কৰে। আৰু মানুহৰ ঘৰত কি হয়, যেতিয়া চেফ থাকে বা চেফত কিবা কিবি পইচা থাকে, তাৰ লগত বাৰ্গলাৰ এলাৰ্ম এটা কানেক্ট হৈ থাকে, মানে চেফটো খোলাৰ লগে লগে এলাৰ্ম বাজি যায়, ঠিক আছে, মনে মনে যদি কোনোবাই খুলিব বিচাৰে। তো সেইকাৰণে সি জানে সেই কথাটো, সেইকাৰণে সি এই এলাৰ্মটোৰ ৱায়াৰডাল আগতে কাটি ল'লে গৈ পেলাই, যাতে পিছত খোলোতে এলাৰ্মটোৱে দিগদাৰ নকৰে, ঠিক আছে। তাৰপিছত যেতিয়া আকৌ ৰিটাৰ্ণ হওঁতে আকৌ হাঁচিয়াই পালে সি ফুলৰ স্মেলটোৰ কাৰণে। How foolish people are when they own valuable things, Horace thought. A magazine article had described this house, giving a plan of all the rooms and a picture of this room. The writer had even mentioned that the painting hid a safe. So, এতিয়া আমি গম পালোঁ যে হৰেছে ইমানখিনি ডিটেইলছ ক'ৰ পৰা পালে, সি কাকো সুধি পেলাই পোৱা নাছিল। এই ঘৰটোৰ মানুহজন আচলতে অকণমান ফেমাছ টাইপৰ হ'ব, কাৰণ এই মানুহজনে এখন মেগাজিনত এটা ইণ্টাৰভিউ দি থৈছিল, আৰু ইণ্টাৰভিউত গোটেই ঘৰটোৰ ডেছক্ৰিপশ্যন দি থোৱা আছিল। তো সি সেই মেগাজিনখনৰ কথা মেগাজিনত পঢ়িয়ে ঘৰটো ডিটেইলছ সি গম পায়। সি মেগাজিনতে ইনফেক্ট কৈ দিয়া আছিল যে পেইণ্টিংখনৰ পিছফালে বা পেইণ্টিংখনৰ পিছতেই চেফটো আছে বুলি। তো সি মেগাজিনৰ পৰা গম পালে, আমি সেই কথাটো গম পাইছোঁ এতিয়া। But Horace found that the flowers were hindering him in his work. He buried his face in his handkerchief. Then he heard a voice from the doorway. What is it? A cold or a hay fever? আচ্ছা, ঠিক আছে, এতিয়া টুইষ্ট এটা আহিছে লাহেকৈ হ'ল। চ' হৰেছে নিজৰ কামবোৰ ষ্টাৰ্ট কৰিব লওঁতে সি গম পাইছে যে ফ্লাৱাৰখিনিয়ে বৰ দিগদাৰ দি আছে তাক, ঠিক আছে, অকণমান হাঁচিয়াই আহি আছে বাৰে বাৰে। ঠিক তেনেকুৱাতে সি যেতিয়া ফ্লাৱাৰখিনিৰ কথা ভাবি আছিল, তেনেকুৱাতে ভইচ এটা শুনা পালে ঘৰৰ ভিতৰৰ পৰা। সি হাঁচিয়াই পাইছিলে ন, তো ভইচটোৱে সুধিছে তাক, কি হৈছে, ক'ল্ড নে জ্বৰ হৈছে আপোনাৰ? তো কেনেকুৱা লাগিব চিটুৱেশ্যনটো, ভাবা তোমালোকে যে চুৰ কৰিবলৈ আহিছে, সি জানে প্লেনিং কৰি চব ওলাই গ'ল, সি নিজে দৰ্জা খুলি সোমাইছে চাবিৰে, সি এনেকৈ চেফটো খোলোতেই কোনোবা এটা ঘৰৰ ভিতৰৰ পৰা মাত দিছে, আপোনাৰ জ্বৰ হৈছে নেকি? চুৰটোক যদি কোনোবা এটা ঘৰৰ মানুহে চিঞৰ দিয়ে কেনেকুৱা লাগিব বাৰু, হয় নাই? চ' তাৰ কেনেকুৱা ফিল হ'ল এতিয়া আমি পঢ়িম। Before he could think, Horace said, hay fever, and found himself sneezing again. তো সি সুধিছিলে জ্বৰ নে, সি কৈছে মোৰ জ্বৰ হৈছে, আৰু তাৰপিছত আকৌ হাঁচিয়াবলৈ ধৰিলে, ঠিক আছে। The voice went on, you can cure it with a special treatment, you know, if you find out what plant gives you the disease. I think you would better see a doctor if you're serious about your work. I heard you from the top of the house just now. So ভইচটোৱে ক'লে যে তুমিতো ডক্টৰক দেখাব লাগে আচলতে, কাৰণ তুমি যিটো যেনেকুৱা ধৰণৰ কামবোৰ কৰা, মানে অবভিয়াছলি চুৰ কৰাৰ কথাই কৈছে, যেনেকুৱা ধৰণৰ কামবোৰ কৰা, এনেকুৱা ধৰণৰ কামততো এইবিলাক হ'লেতো তুমি কেতিয়াও আগবাঢ়িব নোৱাৰিবা, হয় নাই? তুমি সোনকালে ডক্টৰক দেখুৱাটো ভাল, কাৰণ তোমাৰ হাঁচিটো মই একদম ঘৰৰ ওপৰৰ পৰা শুনিছোঁ বোলে, ঘৰৰ টপ ফ্ল'ৰত আছিলোঁ তেতিয়া নামি আহিছোঁ তোমাৰ হাঁচি শুনি, ঠিক আছে। তাৰপিছত It was a quiet, kindly voice, but one with firmness in it. A woman was standing in the doorway, and Sherry was rubbing against her. She was young, quite pretty, and was dressed in red. She walked to the fireplace and straightened the ornaments there. So, ভইচটো যে আছিল এগৰাকী মহিলাৰ আছিল, উইমেন আছিল, য়ং লেডি আছিল, ঠিক আছে। তো তাই সোমাই আহিলে ড্ৰয়িং ৰুমটোলৈ, আহি পেলাই কুকুৰটো যিটো চাৰি লগ পাইছিলে ন, তাইৰ লগতে খেলি মেলি আছে, তাৰ ভৰিৰ ওচৰতে খেলি আছিল, ঠিক আছে। আহি পেলাই তাই ফায়াৰ প্লেচটোৰ ওচৰত ৰ'ল, নিজৰ অৰ্নামেণ্টছখিনি ঠিক ঠাক কৰিছে এনেকৈ, ঠিক আছে। তাৰপিছত ডাউন চাইড she said, anyone would think I had been away for a month. She smiled at Horace and went on. However, I came back just in time, though I didn't expect to meet a burglar. So তাই এনেকৈ হৰেছক একদম কুললি কৈছে, মানে একদম ভয়ে কৰা নাই যে চুৰ এটা আহিছে ভয় কৰিব লাগে, হয় নাই? চ' তাই কৈছে যে মই এনেকুৱা ঘৰটো দেখি এনেকুৱা লগাই নাইচোন, বা কুকুৰটোৰ কথা মেবি ক'ব পাৰে যে এনেকুৱা লগাই নাই, মই এমাহমান বাহিৰত আছিলোঁ, কিন্তু আজি ঠিক টাইমত আহি পাইছোঁ, আজি নহা হ'লে বিপদে হ'লহেঁতেন। হৰেছক ইনডাইৰেক্টলি কৈ আছে কথাটো, ঠিক আছে। তাৰপিছত Horace had some hope because he seemed to be amused at meeting him.
he might avoid trouble if he treated her the right way. He replied, I didn't expect to meet one of the family. তো হৰেছে মনে মনে ভাবিছে যে ই চাগে মোক মিট কৰি এমিউজে হৈছে চোন, ভয়ো পোৱা নাই, মানুহক পুলিচকো মাতিবলৈ পোৱা নাই, কি হৈছে কথাটো, সি পাৰপ্লেক্স মানে কনফিউজো হৈ গৈছে হৰেছ। ঠিক আছে, তো হৰেছে ভাবিছে মই যদি ভালকৈ বিহেভ কৰোঁ মনে মনে ওলাই যাব পাৰিম, ভালকৈ বিহেভ কৰাই ঠিক আছে এই মানুহজনীৰ লগত। চ' she nodded. I see what an inconvenience it is for you to meet me. What are you going to do? Horace said, my first thought was to run. Of course you could do that. But I would telephone the police and tell them all about you. They would get you at once. So, মানুহজনে ক'লে মই পটককৈ আহি যোৱাৰ কাৰণে আপোনাৰ দিগদাৰেই হ'ল চাগে, হয় নাই? চুৰ কৰিবলৈ হৈছে, মই পটককৈ ওলাই গ'লোঁ, আপুনিতো প্লেনিঙেই কৰা নাছিল। তাৰপিছত হৰেছকে সুধিছে আপুনি কি কৰিব এতিয়া? তো হৰেছে কৈছে যে মোৰ প্ৰথম চিন্তাটো মই কৰিছিলোঁ যে মই পলাব বিচাৰোঁ ইয়াৰ পৰা, মই আউট ৰান, মই পলালোহেঁতেন আৰু। তো তেতিয়া উইমেনজনীয়ে কৈছে তো আপুনি যদি পলাই যায় এতিয়া মই লগে লগে পুলিচক ফোন কৰি দিম, ফোন কৰিলে পুলিচে এনেও ধৰি ল'ব আপোনাক, মই আপোনাৰ চেহেৰা দেখিছোঁ, কিবা দেখিছোঁ, চিনিয়ে পাইছোঁ আপোনাক, হয় নাই? তো পুলিচক ফোন কৰি দিম, লগে লগে ধৰি ল'ব। ঠিক আছে, তো এইখিনি কনভাৰ্চেশ্যন হৈ আছে সিহঁতৰ মাজত। দেন Horace said, I would of course cut the telephone wires first, and then he hesitated, a smile on his face. I'd make sure that you could do nothing for some time. A few hours would be enough. তো মানুহজনে ক'লে যে পুলিচক যদি মাতিটো কি হ'ল? তো হৰেছে ক'লে মই যোৱাৰ আগত মই ইমান দুৰ্বল পাইছোঁ নেকি আপোনালোকক? মই যোৱাৰ আগত টেলিফোন ৱায়াৰবোৰ কাট কৰি যাম যাতে কল কৰিব নোৱাৰে, আৰু আপোনাক এনেকুৱা এটা স্মাইল এটা দেই, ইভিল স্মাইলবিলাক গুণ্ডাবিলাকে দিয়ে ন হিন্দী চিনেমাবিলাকত, তো ইভিল স্মাইল এটা দি পেলাই কৈছে মোৰ নাহে, মই ইমান ইভিল নহয় তোমাৰটো, এনেকুৱা। চ' এনেকুৱা স্মাইল এটা দি পেলাই কৈছে যে মই ইমান দুৰ্বল পাইছে নেকি, আপোনাক এনেকুৱাকৈ কিবা এটা কৰি থৈ যাম যাতে আপুনি অলপ 4-5 ঘণ্টালৈকে আপুনি হিলিবই নোৱাৰে, মেবি হয়তো মানি মেলি থৈ যাম ভাবিছে বা কিবা এটা কৰিম ভাবিছে। ঠিক আছে, she looked at him seriously. You'd hurt me? তাই অকণমান এতিয়া চিৰিয়াছ হৈছে মানুহজনে, তো আপুনি মোক হাৰ্ট কৰিব নেকি এনেকৈ সুধিছে তাক। Horace paused and then said, I think I was trying to frighten you when I said that. You didn't frighten me. তো হৰেছে তাইক ক'লে নাই মই আপোনাক ভয় খুৱাবলৈহে কৈছিলোঁ, I thought I would frighten you. তো উইমেনজনে কৈছে নাই মইতো ভয় খোৱা নাই, তাই ভয়ে খোৱা নাই মানে। ঠিক আছে, Horace suggested it would be nice if you'd forget you ever saw me, let me go. তো হৰেছে ক'লে এই কাণ্ডটো ইয়াতে এৰি দিওঁ, মই চুৰ কৰা বাদ দি দিলোঁ, আপুনি পাহৰি যাওক আপুনি মোক দেখিছে বুলি, মোক যাবলৈ দিওঁ। ঠিক আছে, তো হৰেছে লাহেকৈ যাবলৈ বিচাৰিছে মানে হ'ল। The voice was suddenly sharp. Why should I? You are going to rob me. If I let you go, you will only rob someone else. Society must be protected from men like you. তো উইমেনজনীয়ে কৈছে মই কিয় যাব দিম আপোনাক, আপুনিতো মোক চুৰ কৰিব, মোৰ ঘৰত চুৰ কৰিবলৈ আহিছিল, হয় নাই? মই যদি এতিয়া যাব দিওঁ আপুনি বেলেগ কাৰোবাক ঘৰত চুৰ কৰিব গৈ পালে, আজি যদি আপোনাক এৰি দিওঁ, তো ছ'চাইটিখনক আপোনাৰ নিচিনা মানুহৰ পৰা প্ৰটেক্ট কৰিব লাগিব, তো আপোনাক এনেকৈ যাব দিব নোৱাৰি। ঠিক আছে, তাৰপিছত Horace smiled. I am not a man who threatens society. I steal only from those who have a lot of money. I steal for a very good reason and I hate the thought of prison. তো হৰেছে ক'লে মই যিকোনো এইবোৰ ছ'চাইটিক হাৰ্ম কৰা চুৰ নহয়, চাওক মই ভাল চুৰ এজন, ইফ ইউ ন' হোৱাট আই মিন। সি নিজেই কৈ আছে মই ভাল মানুহ এজন, মই ভাল চুৰ, মই বছৰটোত এবাৰেই চুৰ কৰোঁ আৰু ভাল কাম এটাৰ কাৰণে চুৰ কৰোঁ। ঠিক আছে, আৰু মই প্ৰিজন যাবলৈ মন নাই, চাওক প্লিজ এইবোৰ নকৰিব, আৰু সি ৰিকুৱেষ্ট কৰাৰ নিচিনা কৰি চাওক, প্লিডিং টাইপৰ। ঠিক আছে, she laughed and he begged, thinking that he had persuaded her. Look, I have no right to ask you anything, but I am desperate. Let me go and I promise never to do this kind of thing again. I really mean it. তো মানুহজনী অকণ হাঁহা দেখি পেলাই সি ভাবিছে যে অকণমান মেল্ট হৈছে চাগে, পিঘলি গৈছে চাগে মানুহজনী। তো ইয়াৰ আৰু অকণমান বেগ কৰাৰ নিচিনা কৰিছে, মানে যাবলৈ দিয়ক আৰু প্লিজ যাবলৈ দিয়ক, আজিৰ পৰা আৰু নকৰোঁ মই কেতিয়াও। ঠিক আছে, দেন she was silent, watching him closely. Then she said, you are really afraid of going to prison, aren't you? She came over to him shaking her head. I have always liked the wrong kind of people. She picked up a silver box from the table, took a cigarette from it. Horace, eager to please her and seeing that she might help him, took off his gloves and gave her his cigarette lighter. ঠিক আছে, চ' উইমেনজনীয়ে তাইক হৰেছৰ কথা শুনি ক'লে যে আপুনি মানে তেতিয়াহ'লে প্ৰিজন যাবলৈ সঁচাকৈ ভয় খায়। মই এনেকুৱা অকণমান বেয়া টাইপৰ মানুহ মই ভাল পাওঁ, উইমেনজনীয়ে কৈছে দেই, আই লাইক বেড মেন, তেনেকৈ কোৱা নাই আৰু ইনডাইৰেক্টলি সেইটোকে বুজাইছে মানে। আজিকালি তোমালোকৰ চাবলৈ গ'লে য়ংগাৰ জেনেৰেশ্যন অকণমান যদি মানুহজন অকণমান চিধা নহয় পেলাই অলপ কুল দেখাব গৈ পেলাই অকণমান বেয়া টাইপৰ হয়,
তেতিয়া অকণমান বেছি এট্ৰেক্ট হয় আজিকালি জেনেৰেশ্যন কিয় নাজানো এনেকুৱা হৈ গৈছে তো মানুহজনী সেইটো কথাই কৈছে মই অকণমান বেয়া ফালে বেছি এট্ৰেক্ট হওঁ ঠিক আছে তো তাই কি কৰিলে তাই অকণমান দূৰলৈ গৈ পেলাই চিগাৰেট বক্সটো উলিয়াই পেলাই চিগাৰেট এটা উলিয়াইছে আৰু হৰেছে গ্লভছটো খুলি নিজৰ লাইটাৰটো আগবঢ়াই দিছে তো অকণমান টিজ কৰিব বিচাৰিছে ভাবিছোঁ যে অকণমান তেল মাৰোঁ আৰু হয় নাই ঠিক আছে ইউ লেট মি গ' হি হেল্ড দ্য লাইটাৰ টুৱাৰ্ডছ হাৰ এনেকৈ লাইটাৰটো জ্বলাই পেলাই আপুনি মোক এনেকৈ একদম ৰিকুৱেষ্ট কৰে আপুনি মোক যাবলৈ দিবনে এনেকৈ ঠিক আছে য়েছ বাট অনলি ইউ উইল ডু ছামথিং ফৰ মি তাৰ মানুহজনে ক'লে মই যাবলৈ দিম কিন্তু আপুনি মোৰ কাৰণে এটা কাম কৰিব লাগিব ঠিক আছে এনিথিং ইউ চে Before we left for London, I promised my husband to take my jewels to our bank, but I left them here in the safe. I want to wear them to a party tonight, so I came down to get them. But বুলি কৈ পেলাই ৰখি গ'ল চ' উইমেনজনীয়ে কি কৈছে এতিয়া কথাটো যে আমি লণ্ডন যোৱাৰ আগত মই হাজবেণ্ডক প্ৰমিছ কৰিছিলোঁ যে জুৱেলছখিনি মই চেফৰ পৰা নি পেলাই বেংকত থ'ম যাতে কোনো লৈ যাব নোৱাৰে ঠিক আছে আৰু হাজবেণ্ডক প্ৰমিছ কৰি থৈছিলোঁ আৰু সেইকাৰণে মই আজি আহিছিলোঁ যে জুৱেলছখিনি নিবলৈ ইয়াৰ পৰা লৈ পেলাই বেংকত জমা কৰি দিম লৈ পেলাই বাট কিন্তু বুলি কৈ পেলাই ৰখি গ'ল বাকী কথাখিনি তাই ক'বই নাপালে হৰেছে কৈলে হৰেছ স্মাইল ইউ হেভ ফৰগেটেন দ্য নাম্বাৰ্ছ টু অপেন দ্য চেফ হেভেণ্ট ইউ তো হৰেছে কৈ পালে কথাটো আপুনি মানে তেতিয়াহ'লে চেফটোৰ নাম্বাৰ্ছবোৰে পাহৰি গ'ল হয় নাই এনেকৈ হাঁহিছে সি কৈ পেলাই তো সি ভাবিছে যে ঘৰৰ মানুহ চেফটো চাগে খুলিবলৈ আহিছিলে ঘৰৰ নাম্বাৰ্ছটো পাহৰি গ'ল চেফৰ কাৰণ লক কি এটা থাকিব সেই কিটো মাৰিলেহে চেফৰ দৰ্জাখন খোল খাব হয় নাই তো হৰেছে ক'লে আপুনি মানে পাহৰি গ'ল সি নিজে কৈ দিছে মানুহজনী তো মানুহজনে কৈছে য়েছ ঠিক আছে মানুহজনে কৈছে অঁ মই পাহৰি গৈছোঁ just leave it to me and you will have them within an hour but you will have to break your safe don't worry about that my husband won't be here for a month and I'll have the safe mended by them তো হৰেছে ক'লে অঁ সি অকণমান ভাল পাইছে এতিয়া ভাবিছে যে মই যদি খুলি পেলাই দি দিওঁ মই মোক তেতিয়াই যাবলৈ দিব চাগে ঠিক আছে তো সি ক'লে যে আপুনি ৱৰি নকৰিব মই 1 ঘণ্টাৰ ভিতৰত চেফটো খুলি দিব পাৰিম আৰু কিন্তু মই সেইটো কৰিবলৈ কিন্তু চেফটো ভাঙিব লাগিব আপোনাৰ তো উইমেনজনে কৈছে একো নাই মোৰ হাজবেণ্ডটো এমাহমানৰ কাৰণে নায়ে ইয়াত তো এমাহৰ ভিতৰত মই চেফটো আকৌ বনাই পেলাম মোৰ হাজবেণ্ডে গমেই নাপাওঁ ঠিক আছে ইমানখিনি হৈ আছে কথা and within an hour Horace had opened the safe given her the jewels and gone happily away ঠিক আছে তো 1 ঘণ্টাৰ ভিতৰতে হৰেছে চেফটো খুলিলে জুৱেলখিনি তাইক দিলে আৰু বাই বাই বুলি কৈ পেলাই গুচি গ'ল তো ইমানেই কথাটো সিমানে আছিলে তাৰ সিও বাচি গ'ল উইমেনজনীও হেপী হ'ল সি গুচি গ'ল ঠিক আছে For 2 days, he kept his promise to the kind young lady. On the morning of the 3rd day, however, he thought of the books he wanted and he knew he would have to look for another safe. But he never got the chance to begin his plan. So, women joni ki to promise kori asile je apuni muk jodi aji jabole diye moi aru ketio sur nokoru. Ki to prothom dudin hi thike thakile tar mondo thike thakile. Kintu 3rd day tar mind bola ko hi kitabor image to ahibol dorile monot koribo dorile kitab kini ko pagile prothomot ahi doka. তো সেইকাৰণে সি প্লেন কৰিব হ'লে আকৌ এবাৰ ঠিক আছে আকৌ কৰিব কিন্তু তাৰ প্লেনিং হ'বই নাপালে কি হ'ল সেইদিনাখন বাই নুন আ পুলিচমেন হেড এৰেষ্টেড হিম ফৰ দ্য জুৱেল ৰবাৰী এট শ্বট অভাৰ গ্ৰেঞ্চ সেইদিনাখন দুপৰীয়াই পুলিচে আহি পেলাই তাক এৰেষ্ট কৰিলে কিহৰ কাৰণে এৰেষ্ট কৰিলে সেই শ্বট অভাৰ গ্ৰেঞ্চত যিটো ঘৰ আছিল সেই ঘৰটোত যিটো ৰবাৰী হৈছিল সেই ৰবাৰীৰ কাৰণে ইয়াক এৰেষ্ট কৰিলে এতিয়া ৰবাৰী ক'ৰ পৰা হৈছিল এইটো ঘৰৰ মালিকজনীকে খুলি পেলাই দিছিল তাতো ৰবাৰী বুলি একো নাছিলে চাবলৈ গ'লে হয় না His fingerprints for he had opened the safe without gloves were all over the room and no one believed him when he said the wife of the owner of the house had asked him to open the safe for her. The wife herself, a grey-haired, sharp-tongued woman of 60, said that the story was nonsense. So yate gote story to ulai korile je Horaceok beleg ejoni maiki manue ahi burbok banai thoi gusi gol taiu asolte sur he asile যোনে হৰেছৰ লগত কথা পাতি আছিলে তো হৰেছে যেতিয়া ক'লে নাই মইতো চুৰ কৰা নাছিলোঁ ঘৰৰ ঘৰৰ নিজৰ মালিকে খুলিব কোৱাৰ কাৰণে মই খুলি দিছিলোঁ ঠিক আছে তো মালিকজনী আহিল ঘৰৰ আচল মালিকজনী দেখিলে যে গ্ৰে হাৰ্ড বগা চুলি একেবাৰে আৰু 60 ইয়াৰ্ছ মানৰ হ'ব অকণমান বৃদ্ধ মহিলাজনী কিন্তু ইজনী মানুহটো বৃদ্ধ নাছিল ইজনী মানুহটো য়ং আছিল হয় নাই চ' ঘৰৰ মানুহজনীক ক'লে ইটো ননচেন্স কথা কিছুমান কৈছোঁ মই চিনিয়ে নাপাওঁ দেখাই নাই আজিলৈকে ইয়ে চুৰ কৰিছে তো বুজি পালা কি হ'ল কথাটো হয় না লাষ্টৰ লাইনটো পঢ়িলোঁ আমি Horace is now the assistant librarian in the prison. He often thinks of the charming, clever young lady who was in the same profession as he was and who tricked him. He gets very angry when someone talks about honor among thieves. So, it was whole story to last of ki kole goi bole je Horace prison palege tak beleg ejoni sure burbok banai dile aru ki eta prison library কাম কৰে আৰু প্ৰায় এই উইমেন জনী কথা এই সুৰ জনী কথা তাই মনলৈ আহে
আৰু কোনোবাই যদি তাক এই অনাৰ এমং থিপছ বুলি কিবা কিবি কয় তাক খং উঠিব ধৰে ঠিক আছে এইটো আছিল ষ্টৰিটো এতিয়া মই একদম ষ্টাৰ্টিঙতে এটা ষ্টৰি কৈছিলোঁ তোমালোকক আধা কৈ থৈছিলোঁ স্কৰ্পিয়ন এণ্ড দ্য ফ্ৰগ তালৈ গৈছোঁ দেই মই চাবা ক'ত এৰিছিলোঁ আমি যে ফ্ৰগটোৱে ক'লে তই যদি মোক খুটি দিয় কি হ'ব তো স্কৰ্পিয়নটোৱে ক'লে তোক যদি মই পানীৰ মাজত খুটি দিওঁ ময়ো মৰি যাম মই কিয় খুটিম তেতিয়া নিজে দুইটাই মৰিম আমি হয় নাই তো ফ্ৰগটোৱে সেইটো কথাত বিশ্বাস কৰি ল'লে ঠিক আছে সি ক'লে মোৰ পিঠিটোত আমি লৈ যাম তো সি পানীৰে গৈ আছে তেনেকৈ ৰিভাৰখন ক্ৰছ কৰি আছে আধামান পাওঁতে স্কৰ্পিয়নটোৱে খুটি দিলে তাক ঠিক আছে আৰু দুইটাই ডুবিবলৈ ধৰিলে ফ্ৰগটো আৰু স্কৰ্পিয়ন দুইটাই ডুবিবলৈ ধৰিলে ফ্ৰগটোৱে তাৰ ফালে এনেকৈ চাই পেলাই কি কৰিলি তই কেলৈ কৰিলি তো স্কৰ্পিয়নটোৱে তাক জাষ্ট এটা লাইন ক'লে ইটছ মাই নেচাৰ মোৰ আদতে এইটো তো তেনেকৈ কৈ পেলাই দুইটাই মৰি থাকিলে কি বুজি পালা কথাটো যে চোৰৰ নেচাৰ কেতিয়াও ভাল হ'ব নোৱাৰে হয় নাই অনাৰ এমং থিপছ থাকিব হয়তো নোৱাৰে এক্সেপশ্যনেল কেছ থাকিব পাৰে হৰেছে নিজৰ কথা ৰাখিছিল কিন্তু সেইবুলিও চব চোৰেতো তেনেকুৱা তাৰ নিচিনা নহয় বুজি পাইছা অনাৰ এমং থিপছ মানে এখন ভাল কিতাপ আছে অনাৰ এমং থিপছ মোৰ ওচৰতে আছে কিতাপখন জেফ্ৰি আৰ্চাৰে লিখা তাতো এনেকুৱা ধৰণৰ ষ্টৰি এটা চোৰবিলাকে এনেকুৱা লাগে প্ৰথমতে যে ৰেচপেক্টেবল হয় নিজৰ কথা মতে কৰে কিন্তু নহয় বস্তুটো চ' ইয়াৰ পৰা মৰেলটো কি বুজি পালোঁ আমি যে কোম্পানী মেটাৰ্ছ তোমালোকে কাৰ লগত থাকা কেনেকুৱা মানুহৰ লগত থাকা তোমালোকৰ লগত মিলি থাকিব হয়তো কিন্তু ভিতৰে কি ভাবি আছে বা কি কৰি আছে সেইটো আমি নাজানো সেইকাৰণে কেয়াৰফুল হ'ব লাগে কেনেকুৱা মানুহৰ লগত আমি উঠা বহা কৰোঁ কেনেকুৱা মানুহৰ লগত কথা পাতোঁ কেনেকুৱা মানুহৰ লগত আমি ফ্ৰেণ্ডশ্বিপ কৰোঁ এইবিলাক বস্তুৰ পৰা এইবিলাক শিকি ল'ব লাগে আচলতে যে চোৰ যেনেকুৱা হওক ভাল বুলি ক'লেও নিজৰ কেৰেক্টাৰটো লাষ্টত দেখাবই বুজি পালা চ' এইটো আছিলে ষ্টৰিটো ঠিক আছে চ' আজি ইয়াতে দিছোঁ আমি নেক্সট ভিডিঅ'টোত মই নেক্সট এটা ষ্টৰি লৈ আহিম তেতিয়াহ'লে হ'ল চ' কেনেকুৱা লাগিলে ষ্টৰিটো জনাবা বা মই বুজাব পাৰিছোঁ নে নাই সেইটো জনাবা ঠিক আছে ইয়া থেংক ইউ ছ' মাছ